নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে দেৱবিবাহ। দেৱবিবাহৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ সম্পূৰ্ণ নিয়ম বিধি প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে দেৱবিবাহ। দেৱবিবাহ কি আৰু এই দেৱবিবাহৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। মনুস্মৃতিৰ মতে হিন্দু ধৰ্মত 8খন বিবাহ বিশেষভাৱে গ্ৰহণযোগ্য বুলি বৰ্ণনা কৰা হৈছে, যাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ব্ৰহ্মবিবাহ বুলি গণ্য কৰা হয়। ব্ৰহ্মবিবাহত দৰাৰ অনুমতি লৈ আৰু সম্পূৰ্ণ ৰীতি নীতিৰ জৰিয়তে আৰু কোনো লেনদেন অবিহনে দুয়োটা পৰিয়ালৰ সন্মতিৰ দ্বাৰা বিবাহ সম্পন্ন কৰা হয়। এই 8 প্ৰকাৰৰ ভিতৰত ব্ৰহ্মবিবাহৰ তলত দেৱবিবাহ বা ঈশ্বৰ বিবাহ বুলি গণ্য কৰা আছে, কিন্তু ইয়াক অনুচিত বুলি গণ্য কৰা নহয়। তথাপিও শাস্ত্ৰত যিমান সম্ভৱ দেৱবিবাহ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে, কিন্তু বিশেষ পৰিস্থিতিত ইয়াক উপযুক্ত বুলিও বিবেচনা কৰা হৈছে। দেৱবিবাহৰ বিষয়ে আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ। দেৱবিবাহৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। দেৱবিবাহ কি? এইটো এক প্ৰকাৰে ব্ৰহ্মবিবাহৰ এক প্ৰকাৰ, কিন্তু ইয়াত কোনো ধৰ্মীয় ৰীতি নীতি আদি নাথাকে। এই বিবাহ কেৱল বিশেষ পৰিস্থিতিতহে কৰা হৈছিল, যেনে যেতিয়া এজন মানুহে তেওঁৰ ছোৱালীক বিয়া কৰাব পৰা নাছিল আৰু তেওঁৰ জীয়েকক ব্ৰহ্ম বা প্ৰজাপত্যৰ সৈতে বিয়া কৰাবলৈ তেওঁৰ ওচৰত পৰ্যাপ্ত ধন নাছিল। ছোৱালীজনীয়ে এক নিৰ্দিষ্ট বয়সৰ সীমাৰ ভিতৰত বিয়া কৰাব নোৱাৰে আৰু তাইৰ বিবাহৰ বয়স পাৰ হৈ গৈছিল। সেই সময়ত ছোৱালীজনীৰ বাবে কিছু উপযুক্ত দৰা নাছিল বা আন কোনো সমস্যা ইত্যাদি আছিল। সেই পৰিস্থিতিত ছোৱালীজনীৰ দেউতাকে তেওঁৰ জীয়েকক এজন নিখুঁত পুৰুষ বা জ্ঞানী ব্যক্তিৰ সৈতে বিয়া কৰাই দিছিল। অৰ্থাৎ তেওঁৰ ছোৱালীক ধৰ্মীয় ৰীতি নীতিত দান কৰিছিল। ইয়াক দেৱবিবাহ বুলি গণ্য কৰা হয়। এই দেৱবিবাহ কেনেকৈ কৰা হয় আপোনালোকে জানি লওক। ইয়াত ছোৱালীজনীৰ দেউতাকক আৰু আন আত্মীয়সকলে ছোৱালীজনীৰ বাবে যজ্ঞ আদি লৈ যায় আৰু তেওঁলোকৰ ছোৱালীজনীক যজ্ঞ আদিৰ ৰূপত তাত এজন সিদ্ধ পুৰুষ বা জ্ঞানী ব্যক্তিক দান কৰে। অৰ্থাৎ তেওঁলোকৰ ছোৱালীক যজ্ঞৰ দক্ষিণাৰূপে দান কৰিছিলে। ব্ৰহ্মবিবাহৰ বিপৰীতে দেৱবিবাহত কোনো ধৰ্মীয় ৰীতি নীতি নাই আৰু ছোৱালীজনীক কেৱল দান দিয়া হৈছিল। ইয়াৰ পিছত ছোৱালীজনীৰ সেই নিখুঁত পুৰুষ বা জ্ঞানী ব্যক্তিজনৰ পত্নী হয় আৰু তেওঁলোকৰ বিবাহ সম্পূৰ্ণ হয় বুলি গণ্য কৰা হয়। বৰ্তমান সময়ত দেৱবিবাহ যদিও শাস্ত্ৰসমূহে যিমান দূৰ সম্ভৱ দেৱবিবাহ নকৰিবলৈ কৈছিল, তথাপিও পৰিস্থিতি অনুসৰি এই বিবাহ কৰাটো উচিত বুলি বিবেচনা কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে বলিদানৰ ৰীতি নীতি ক্ৰমান্বয়ে হ্ৰাস পায় আৰু এনে পৰিস্থিতিত এই পদ্ধতিও বন্ধ হৈ যায়। সেইবাবে এই বিবাহ প্ৰকৃতি ক্ৰমান্বয়ে হ্ৰাস পায়। যদি এতিয়াও দেৱবিবাহ আছে তেন্তে ই অতি সীমিত বা নগণ্য বুলি গণ্য কৰা হয়। এইখিনিয়ে আছিল দেৱবিবাহৰ সম্পূৰ্ণ তথ্য আৰু বৰ্ণনা। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।